নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে এইটো ভিডিঅ'ৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছো এনআইএছ সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছো যিসকল প্ৰাৰ্থীয়ে 5550টা পদ আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীৰ কাৰণে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয় লগতে স্পেচিয়েলি যিসকল এনআইএছৰ প্ৰাৰ্থী সেইসকল প্ৰাৰ্থীৰ কাৰণে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয় 5550টা পদত যেহেতু এনআইএছৰ প্ৰাৰ্থীসকলকো হাইকোৰ্টে ইনক্লুড কৰিব দিছে গতিকে সেইফালৰ পৰা এনআইএছৰ প্ৰাৰ্থীসকলক যেহেতু ফিজিকেল ডকুমেণ্টছৰ কাৰণেও মাতিছে আৰু তেওঁলোককো 5550 পদত মানে কি নিযুক্তি দিব সেইকাৰণে তেওঁলোকক কি কৰিছিল ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণেও মাতিছিল তাৰ লগে লগে এনআইএছৰ প্ৰাৰ্থীসকলে ইন সাৰ্ভিস প্ৰমাণৰ কাৰণে বহু সংখ্যক ডকুমেণ্টছ অৰ্থাৎ প্ৰায় 10খন ডকুমেণ্টছ প্ৰুভ কৰিব লগা হৈছিল আৰু যিটোৰ কাৰণে এনআইএছৰ প্ৰাৰ্থীসকল যথেষ্ট সমস্যাত পৰিছিল আৰু তাৰ কাৰণে কিছু সংখ্যক এনআইএছৰ প্ৰাৰ্থীয়ে হাইকোৰ্টত দ্বাৰস্থ হৈছিল আৰু ইয়াৰে প্ৰথমটো শুনানি হৈ যোৱাৰ পিছত অহা কাইলৈ এনআইএছৰ প্ৰাৰ্থীসকলৰ এটা গুৰুত্বপূৰ্ণ হিয়াৰিং হ'ব গুৱাহাটী হাইকোৰ্টত যিটো নেকি বহুত বেছি ইম্পৰ্টেণ্ট হয় যেহেতু এনআইএছৰ প্ৰাৰ্থীসকলে ডকুমেণ্টছৰ বিষয়টোক লৈ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বহু সংখ্যক ডকুমেণ্টছ বিচৰাৰ কাৰণে আৰু তাৰে দ্বিতীয়টো শুনানি অহা কাইলৈ অৰ্থাৎ 30 তাৰিখে গুৱাহাটী হাইকোৰ্টত হ'ব যিটো নেকি বহুত বেছি ইম্পৰ্টেণ্ট হয় ইতিমধ্যে প্ৰথমটো হিয়াৰিং হৈ যোৱাৰ পিছত দ্বিতীয়টো হিয়াৰিং অহা কাইলৈ অনুষ্ঠিত হ'ব গুৱাহাটী হাইকোৰ্টত এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে এইটো হিয়াৰিং যথেষ্ট গুৰুত্বপূৰ্ণ হয় লগতে আদাৰ যিসকল কেণ্ডিডেটছ আছে সেইসকল প্ৰাৰ্থীৰ কাৰণেও গুৰুত্বপূৰ্ণ হয় কিয়নো 5550টা পদত অহা কাইলৈ যেতিয়া এই হিয়াৰিংটো সম্পূৰ্ণ হৈ যায় অৰ্থাৎ ফাইনেলি কিবা এটা ফলাফল ওলায় তাৰ পিছতে মেৰিট লিষ্ট যেহেতু প্ৰকাশ হোৱা নাই প্ৰকাশ পাব আগষ্ট মাহত প্ৰকাশ কৰিবলৈ আশাৰে সকলোৱে ৰৈ আছে আৰু আমিও আশাৰে ৰৈ আছো যে এইটোৱে শেষৰটো হিয়াৰিং হওক আৰু সকলো সমস্যাৰ সমাধান হৈ যাওক সেইটো বিচাৰিছো আৰু সমস্যা ওলাব নালাগে যেহেতু বহুদিন হ'ল 5550 পৰা এতিয়ালৈকে ফাইনেলি কোনো ধৰণৰ মেৰিট লিষ্ট প্ৰকাশ হোৱা নাই আৰু সেইটো আশাৰে প্ৰত্যেকে ৰৈ আছে আমিও ৰৈ আছো যে এইটোৱে শেষৰটো হিয়াৰিং হওক আৰু অহা কাইলৈ যিটো হিয়াৰিং হ'ব তাত এটা এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে পজিটিভ এটা ৰিজাল্ট আহক আৰু যিবিলাক সমস্যা আছে সেইবিলাক সমস্যা সমাধান হৈ যাতে হোৱাৰ পিছত যাতে 5550টা পদৰ কাৰণে কামখিনি সুচাৰুৰূপে শিক্ষা বিভাগে কৰিব পাৰে সেইটো আমি আশা কৰিছোঁ আৰু অহা কাইলৈ যিটো হিয়াৰিং হ'ব সেই হিয়াৰিঙৰ শেষৰটো হিয়াৰিং হওক সেইটো বিচাৰিছোঁ 5550টা পদত যেহেতু ডকুমেণ্টছ বহু কেইখন ডকুমেণ্টছেই বিচাৰিছিল যাৰ কাৰণে প্ৰাৰ্থীসকল যথেষ্ট সমস্যাত পৰিছিল আৰু ইন সাৰ্ভিসৰ প্ৰুফৰ কাৰণে শিক্ষা বিভাগে 10খন ডকুমেণ্টছ বিচাৰিছিল আৰু ডকুমেণ্টছ বিচৰাৰ কাৰণে একাংশ এনআইএছৰ প্ৰাৰ্থীয়ে কি কৰিছিল হাইকোৰ্টত দ্বাৰস্থ হৈছিল আৰু ইতিমধ্যে প্ৰথমটো হিয়াৰিং হৈ গ'ল আৰু প্ৰথমটো হিয়াৰিং হৈ যোৱাৰ পিছত অহা কাইলৈ গুৰুত্বপূৰ্ণ হিয়াৰিং এটা আছে তাৰিখ অৰ্ডাৰ মতে তাৰিখ অহা কাইলৈ আছে অহা 30 তাৰিখ অৰ্থাৎ কাইলৈ আৰু এই কাইলৈৰ হিয়াৰিংটো আমি শেষৰটো হিয়াৰিং হ'ব বুলি আমি আশাৰে বাট চাইছোঁ বহুদিন হ'ল 5550টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰা ফিজিকেল ডকুমেণ্টছখিনি সমাপ্ত হৈছে এতিয়া ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ হোৱাৰ কাৰণে প্ৰাৰ্থীসকলে যিহেতু অপেক্ষা কৰি আছে আৰু আমিও অপেক্ষা কৰি আছোঁ যে 5550 পদৰ মেৰিট লিষ্ট ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট সোনকালে প্ৰকাশ হওক আৰু আশাবাদী যে আগষ্টৰ 10 তাৰিখৰ আগতে প্ৰকাশ হোৱাটো বিচাৰিছোঁ আৰু এনআইএছৰ যিটো সমস্যা এই সমস্যাটো অহা কাইলৈ সমাপ্ত হওক আৰু অহা কাইলৈ ফাইনেল এটা হিয়াৰিং আহি যাওক সেইটো বিচাৰিছোঁ প্ৰাৰ্থীসকল অপেক্ষা কৰি হতাশ হৈ গৈছে গতিকে আৰু ইয়াৰ পিছতো 4500ৰ কামখিনি সম্পূৰ্ণ কৰিব লাগিব যদিহে 4500ৰ নিযুক্তি 10 অক্টোবৰত দিয়ে তেতিয়াহ'লে কামখিনি সোনকালে সমাপ্ত কৰিব লাগিব তথাপিতো 5500ৰ যি 2023 বৰ্ষৰে বিজ্ঞাপন আছিল আজিলৈকে এতিয়ালৈকে সিলেকশ্যনৰ কামখিনি ফাইনেল সমাপ্ত হোৱা নাই গতিকে সেইফালৰ পৰা আমিও বিচাৰোঁ যে কাইলৈ হিয়াৰিংটো সম্পূৰ্ণ হওক আৰু সকলো সমস্যা কাইলৈ সমাধান হৈ যাওক আৰু যাতে হিয়াৰিং নহয় আৰু হিয়াৰিং দিয়া মানে আকৌ পিছুৱাই যাব আৰু পিছুৱাই দিয়া মানে আকৌ পলম হ'ব গতিকে সেইফালৰ পৰা চাবলৈ গ'লে অহা কাইলৈ যিটো হিয়াৰিং হ'ব সেইটো গুৰুত্বপূৰ্ণ হিয়াৰিং হিচাপে বিবেচিত হৈছে এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণেও গতিকে আশাৰে বাট চাইছোঁ এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে ভাল এটা খবৰ আহক আৰু
তাৰ লগতে আদাৰ কেণ্ডিডেটছ সকলেও যিহেতু অপেক্ষা কৰি আছে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট, সেইটো যাতে কালিৰ পিছতে প্ৰকাশ কৰিব পাৰে সেইটো সমাধান হওক সেইটো বিচাৰিছোঁ। লগতে এইটো জনালোঁ যে অহাকাইলৈ অৰ্থাৎ 30 তাৰিখ গুৱাহাটী হাইকোৰ্টত NISৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ হিয়াৰিং হ'ব, যিটো নেকি বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু আশাবাৰ বাট চাইছোঁ যে অহাকাইলৈ শেষৰটো হিয়াৰিং হওক। এইটো ইনফৰমেশ্যন আপোনালোকক দিলোঁ আৰু পৰৱৰ্তী হিয়াৰিঙত অৰ্থাৎ কাইলৈ হিয়াৰিঙত কি ফলাফল হয় সেইটো আপোনালোকক নিশ্চয় জনাম। তাৰ কাৰণে আপোনালোকে যদি নতুনকৈ ভিডিঅ'টো চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইখিনিয়ে আজি, ধন্যবাদ।